নমস্কাৰ, মই আছিলোঁ যে অপূৰ্ব জনাক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 24 ছেপ্টেম্বৰ মংগলবাৰ ৰাশিফল। বন্ধুসকল, পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল আৰু পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক সন্মুখতে জনাব বিচাৰিছোঁ। আজি হ'ল 24 ছেপ্টেম্বৰ 2024 মংগলবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 7 আহিন। আজি সূৰ্যোদয় পুৱা 5:16:05 আৰু সূৰ্যাস্ত সন্ধিয়া 5:16:05। আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, যোগ অচিক আৰু কৰ্ণ হ'ল বৃষ্টিকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ, দেৱগণ হ'ব। আৰু আজি হ'ল অষ্টোত্তৰী অৰ্থাৎ দশা হ'ব ৰবি দশা আৰু বিংশোত্তৰীৰ মতে আজি হ'ব মংগলৰ দশা। আনহাতে কোনো কন্যা আইদৰিটো হ'লে আজি হ'ব সাদিনীয়া প্ৰতিহিতা যুগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, 12টা ৰাশিৰ কোনকেইটা ৰাশি আজি শুভ হ'ব, কোনকেইটা অশুভ হ'ব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো অকণ দায়িত্ব বাঢ়িব, সামাজিকভাৱে ব্যস্ততা বাঢ়িব, ঘৰৰ অস্থিৰতা বাঢ়িব, অৰ্থাৎ দাম্পত্য জীৱনত বৰ এটা পজিটিভ দেখা নগ'ল, স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাই। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পোৱাৰ আশাটো অলপ কম আছে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজি দিনটো যথেষ্ট ভাল আছে, আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ সফলতাৰ যোগ থাকে। আজি আপুনি য'ত কাম কৰিছে, যি কাম কৰি আছে সেই স্থানত আপোনাৰ মতভেদ হোৱাৰ যোগ থাকে, সেয়েহে কিছু ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। আৰু ঘৰুৱা যি পৰিৱেশ সেই পৰিৱেশ আগতকৈ উন্নত হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে মানসিক অস্থিৰতাত ভুগিব আপুনি। আজি লোৱা সিদ্ধান্ত আপোনাৰ কাৰণে ভাল নহ'ব, যাত্ৰা পথৰ কোনো এটা ভাল দেখা নাই, গতিকে গাড়ী মটৰ যাত্ৰা কৰোঁতে কিছু সাৱধান হোৱাটো দৰকাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই, ব্যৱসায়িকভাৱে আপোনাৰ আজি ব্যস্ততা হ'ব, গতিকে নতুন ব্যৱসায় আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, চৰকাৰীভাৱে যি কাম কৰি আছে বা চৰকাৰীভাৱে কোনো যদি আপোনাৰ ঠিকা ঠেকলিও কাম কৰি আছে চৰকাৰীৰ লগত, সেই স্থানত আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। হঠাৎ আপোনাৰ জীৱনলৈ এটা ভাল খবৰ আহিব পাৰে আজিৰ দিনটোত, আজি আপোনাৰ কাৰণে পজিটিভ, নতুন খবৰে আপোনাক আজি ভাল উন্মাদনাৰ সৃষ্টি কৰিব বা আপোনাক ভাল ৰিজাল্ট দিব। আজি আপোনাৰ ঘৰুৱা সমস্যাবিলাক দূৰ হ'ব, ৰাইজৰ লগত আজি আপুনি থাকি ভাল পাব। আজি আপোনাৰ যিকোনো কাম সময়মতে হোৱাৰ যোগ থাকে, গতিকে আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ ঘৰত আজি উৎসৱ পাৰ্বণৰ আৰম্ভ হ'ব পাৰে আৰু আপোনাৰ ক্ষেত্ৰত যাত্ৰাৰ যিকোনো ক্ষেত্ৰলৈ যাত্ৰা কৰিলে আজিৰ দিনটো শুভ হ'ব, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। সাহসেৰে যি কাম কৰে তাৰ ভাল ৰিজাল্ট হ'ব, অৰ্থাৎ ইমান দিনে আপুনি সাহসেৰে যি কৰিব পৰা নাছিল আজি আপুনি কৰিবলৈ সক্ষম হ'ব। মাটি বাৰীৰ লগত জড়িত কামবিলাকো আজি হৈ উঠিব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰাই ভাল, বা আপুনি যদি সন্তান কাৰোবাৰ অৰ্থাৎ পিতৃ মাতৃৰ সন্তান তেনেহ'লে আপোনাৰ পৰা পিতৃ মাতৃ বৰ এটা পজিটিভ নাপাব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে, আজি অপেক্ষা কৰাৰ দিন আপোনাৰ কাৰণে। আজি যি কাম কৰে সেই তাৰ ৰিজাল্ট আপুনি সময়মতে নাপাব বা ভাল নাপাব। আপোনাৰ ঘৰুৱা অশান্তিবিলাক আজি বৃদ্ধি পাব আৰু মনৰ এলাহভাৱ ত্যাগ কৰিব লাগিব আজি। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো ভাল দিন, আজি আপোনাৰ জীৱনৰ এটা ভাল দিন বুলি আপুনি নিজে গণ্য কৰিব পাৰে, কাৰণ আপোনাৰ জীৱনত আজি অপৰচুনিটি আহিব জীৱনত। জ্যেষ্ঠসকলৰ পৰামৰ্শ ভিত্তিত আপুনি কাম কৰিলে ভাল হ'ব আৰু আপুনি কোৱা কথা আজি শিলৰ ৰেখাৰ নিচিনা হ'ব, গতিকে আপুনি য'ত যি কথা কয় বা সামাজিকভাৱে যি ব্যস্ততা আছে সেই ব্যস্ততা আপুনি স্বীকৃতি পাব সেই হিচাপে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত পইচা পাতি খা খৰচ কৰোঁতে কিছু সাৱধান হোৱা দৰকাৰ। আপুনি ৰাইজক সহায় কৰি ভাল পোৱা মনটো আজি কিন্তু স্থিৰ হ'ব লাগিব, বহু ক্ষেত্ৰত আপোনাৰ টকা পইচাৰ লোকচান হোৱাৰো যোগ থাকে। আপুনি দুই কুল ৰক্ষা কৰি কথা ক'ব লাগিব, কাম কৰিব লাগিব, অন্যথা আপোনাৰ ঘৰুৱা অশান্তি, প্ৰেমিক প্ৰেমিকা হিচাপে আপোনাৰ বৰ এটা দিন আজি ভাল নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পিতৃ মাতৃৰ যতন ল'ব আৰু পত্নীৰ যতন ল'ব দৰকাৰ আছে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে, মনৰ আনন্দ থাকিব আজি। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বিশেষ দিন, ৰাইজৰ লগত আপুনি কাম কৰি ভাল পাব আজি। আজি যিসকলে সংবাদৰ লগত জড়িত অৰ্থাৎ সংবাদকৰ্মী হৈ আছে তেওঁলোকৰ কাৰণে আজি দিনটো ভাল খবৰ, আজি আপোনাক যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আজি আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব, উত্তম যিকোনো ক্ষেত্ৰতে উত্তম ৰিজাল্ট পোৱাৰ যোগ থাকে। আপোনাৰ ক্ষেত্ৰত সাহসেৰে বা আপোনাৰ নিষ্ঠাৰে কৰা কামখিনিত আজি ভাল ৰিজাল্ট পাব।
আৰু যিসকলৰ প্ৰেমিক প্ৰেমিকা বা দাম্পত্য জীৱনৰ কথা যদি কওঁ তেনেহ'লে তেওঁলোকৰ কাৰণে বৰ এটা পজিটিভ দেখা নাই আৰু বিবাহ উপযোগী ব্যক্তিৰ কাৰণে আজি বৰ এটা পজিটিভ নাথাকে তেওঁলোকৰ মতবিৰোধ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আপোনাৰ মনৰ অস্থিৰতা আজি বৃদ্ধি পাব প্ৰিয়জনৰ লগত আপোনাৰ মনোমালিন্য হোৱাৰ যোগ থাকে ভাতৃৰ পৰা আপুনি সঁহাৰি পাব কিন্তু আজি স্বাস্থ্যৰ ক্ষেত্ৰত ঠিকে থাকে চলি যাব আৰু যিসকলে হোটেলৰ লগত জড়িত ব্যৱসায় কৰি আছে বা পাৰ্লাৰৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আজি দিনটো শুভ বুলি ক'ব পাৰি আজি আপুনি পইচা পাতি লেনদেনৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কাম কৰক আপোনাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আজি ভাল হয় আৰু বিশৃংখল এটা পৰিৱেশ সৃষ্টি হ'ব আপুনি কথা বা কাম কৰোঁতে সাৱধান হ'ব কাৰণ অন্যথা কি হয় আপুনি যি কোৱা কথাখিনি কাৰোবাক দোষাৰোপ কৰিব পাৰে বা কাৰোবাৰ সমস্যাত পেলাব পাৰে সেয়া আপুনি মন কৰিব আৰু ভ্ৰমণত আনন্দ পাব অৰ্থাৎ আপুনি য'তে যায় য'তে ফুৰিবলৈ যায় যি কামতে যায় সেই স্থান বা সেই যাত্ৰা আপোনাৰ কাৰণে আজি মধুময় হ'ব আজি আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব কিন্তু অন্য ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো দৰকাৰ আৰু জ্যেষ্ঠ মানুহৰ কিন্তু পৰামৰ্শ আপুনি লৈহে আগবাঢ়িব যিকোনো ক্ষেত্ৰত বন্ধুসকল এয়া আছিল আজি দিনটোৰ ৰাশিফল যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব যিসকলে ৰাশি অশুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল আছে ধন্যবাদ পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈ